Hello everyone. LIC Golden Jubilee Scholarship shortlist হৈ গল। LIC Golden Jubilee Scholarship shortlist হৈ গল। ইতিমধ্যে যিবোৰ ষ্টুডেন্টৰ মেইল আহিছে হেবোৰ ষ্টুডেন্ট shortlist হৈছা মানে ধৰি লোৱা 50 to 75% তুমি সিলেক্ট হৈ গৈছা। এতিয়া তোমাক মেইল কৰিছে যিবোৰ ষ্টুডেন্টক মেইল কৰিছে ব্ৰাঞ্চৰ পৰা বঙাইগাঁও ব্ৰাঞ্চ হ'ব পাৰে গুৱাহাটী ব্ৰাঞ্চ হ'ব পাৰে বা জোৰহাট বা সামথিং এলস। সো যিবোৰ ষ্টুডেন্ট সিলেকশন হৈছা প্লিজ কমেন্টত জনাবা যে তোমাৰ সিলেকশন হৈছে বা শৰ্টলিষ্ট ইমেইল আহিছে যেনেকৈ তুমি এপ্লাই কৰিছিলা তেনেকৈ তোমালোকৰ ইমেইল আহিছে। সো প্লিজ কমেন্টত কমেন্ট কৰিবা যে কাৰ ইমেইলত আহিছে যে ইউ আৰ শৰ্টলিষ্টেড আৰু লগতে ইমেইলত লিখিছে যে তুমি কেইবাটাও তোমাৰ বেংক ডিটেইলছ তাৰ পিছত তোমাৰ মাৰ্কশিট কিবা কিবি ল'ব লাগিব। সো সেইখিনি কথা মই কাইলৈ পাতিম বা কাইলৈ লাইভত ডিসকাস কৰিম তোমালোকৰ লগত। সো কাৰ আহিছে কমেন্টত জনাবা আৰু প্লিজ কাইলৈ লাইভ অহাকালি লাইভ কৰিম কেনেকৈ কি কৰিবা এভৰিথিং মই ডিটেইলছত জনাই দিম। সো টেনশন ল'ব লগা একো নাই। যাৰ শৰ্টলিষ্ট যোন শৰ্টলিষ্ট হৈছা বিন্দাস থাকা মই কাইলৈ তোমালোকক গাইড কৰি দিম কি কৰিব লাগিব কোনখন পেপাৰ কি কৰিব লাগিব তাৰ পিছত যদি এফিডেভিট ল'ব লাগে কি কৰিব লাগিব এভৰিথিং। সো কোন শৰ্টলিষ্ট হৈছা প্লিজ জনাবা কাইলৈ লাইভ আহি তোমালোকৰ লগত ডিসকাস কৰিম নেক্সট স্টেপ কি কৰিবা। Thank you everyone. Video to pile share কৰিবা friends bro. Thank you.